এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মই পম্পী দেৱী আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। আজিৰ প্ৰধান বাতৰিসমূহ হ'ল উৎসৱৰ সময়ছোৱাত জনসাধাৰণক কোভিডৰ বিৰুদ্ধে অধিক সতৰ্ক হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান, কোভিড-19ৰ প্ৰতিষেধক নোলোৱালৈকে স্বাস্থ্য বিধিসমূহ পালনৰ ক্ষেত্ৰত শিথিল হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য, বঙাইগাঁৱত দেশৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক হাবৰ আধাৰশিলা স্থাপন কৰি যোগীঘোপাত এখন স্মাৰ্ট চিটি আৰু ঔদ্যোগিক পাম গঢ়ি তুলিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ অসম চৰকাৰৰ প্ৰতি আহ্বান, বৰাক উপত্যকাতো মাল্টি মডেল লজিষ্টিক পাৰ্ক মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা আৰু যোৰহাট জিলাৰ টিয়ক চাহ বাগিচাৰ চিকিৎসা বিষয়া ডাঃ দেৱেন দত্তৰ হত্যাৰ গোচৰত আদালতৰ এজন অপৰাধীক মৃত্যুদণ্ড আৰু ২৪জনক যাৱজ্জীৱন কাৰাদণ্ড। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত উৎসৱৰ সময়ছোৱাত দেশৰ জনসাধাৰণক অত্যন্ত সাৱধানতা অৱলম্বন কৰি উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে। আজি সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমোদীয়ে এই আহ্বান জনায়। তেওঁ কয় যে সুদীৰ্ঘ দিনৰ অন্তত দেশৰ বজাৰসমূহলৈ পূৰ্বৰ অৱস্থা ঘূৰি অহাৰ লগতে আৰ্থিক কাম কাজো আৰম্ভ হৈছে। উৎসৱৰ সময়ছোৱাত জনসাধাৰণৰ মনলৈ হেৰুৱা উৎসাহ ক্ৰমাৎ ঘূৰি আহিছে। অৱশ্যে দেশত প্ৰায় ৮ মাহৰ প্ৰয়াসৰ পাছত পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে যদিও এতিয়াও কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। সেয়েহে কোনো কাৰণতে তিলমানো অসাৱধান নহবলৈ প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে দেশত লকডাউন প্ৰত্যাহাৰ হৈছে যদিও দেশখন ভাইৰাছমুক্ত হোৱা নাই। যেতিয়ালৈকে কোভিড-19ৰ ঔষধ বা প্ৰতিষেধক আৱিষ্কাৰ নহয় তেতিয়ালৈকে কোনো ক্ষেত্ৰতে শিথিল নহবলৈ প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক পৰামৰ্শ দিয়ে। তেওঁ কয় যে আমেৰিকা, ব্ৰাজিলৰ দৰে উন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি ১০ লাখ কোভিড আক্ৰান্তৰ ভিতৰত ৬০৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ভাৰতত এই সংখ্যা ৮৩। ভাৰতে পৰীক্ষণৰ সংখ্যা বৃদ্ধি, চিকিৎসক, স্বাস্থ্যকৰ্মী, সুৰক্ষাকৰ্মী আৰু জনসাধাৰণৰ প্ৰচেষ্টাৰে নাগৰিকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতত প্ৰতিষেধক প্ৰস্তুতৰ কাম দ্ৰুত গতিত অব্যাহত থকাৰ লগতে প্ৰতিষেধক প্ৰস্তুত হোৱাৰ লগে লগে জনসাধাৰণক কেনেকৈ প্ৰদান কৰা হ'ব সেই বিষয়ে পৰিকল্পনা কৰা হৈছে। নিজৰ ভাষণত শ্ৰীমোদীয়ে সন্ত কবীৰৰ বাণী আৰু ৰামচৰিত মানসৰ প্ৰসংগ উত্থাপন কৰি কয় যে পাপ, শত্ৰু, ভুল আৰু ৰোগক কেতিয়াও সৰু বুলি ভবা উচিত নহয়। বহুলোকে পৰিস্থিতি স্বাভাৱিক হোৱা বুলি ধাৰণা কৰি দৈনন্দিন জীৱনত যথেষ্ট অসাৱধান হোৱা দেখা গৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে কৰাৰ ফলত আমি নিজৰ লগতে আপোনজনৰ জীৱন সংকটৰ গৰাহলৈ ঠেলি দিব পাৰোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে উৎসৱৰ প্ৰাক মুহূৰ্তত দেশৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰতি মুহূৰ্ততে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বঙাইগাঁও জিলাৰ যোগীঘোপাত আজি দেশৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক হাবৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। যোগীঘোপাৰ অশোক কাগজ কল বন্ধ হোৱাৰ পাছত অব্যৱহৃত হৈ থকা ২০০ বিঘা ভূমিত স্থাপন কৰিবলগীয়া এই পাৰ্কৰ আধাৰশিলা মন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে স্থাপন কৰে। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে ২০ লাখ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োগৰ সুবিধা লাভ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত উল্লেখ কৰে। ভাৰতমালা পৰিযোজনাৰ অধীনত পথ, ৰেল, আকাশী আৰু জলপথেৰে পোনপটীয়া সংযোগ স্থাপন কৰি নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোত সামগ্ৰী পৰিবহণ, মজুতকৰণ, শুল্ক আদায়, পাৰ্কিং আৰু তদাৰকী সেৱা সম্পৰ্কীয় কাম সম্পন্ন কৰা হ'ব। এই প্ৰকল্প নিৰ্মাণ হৈ উঠিলে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, নৱনিৰ্মিত ৰূপসী আৰু গুৱাহাটী বিমানবন্দৰ, প্ৰস্তাৱিত যোগীঘোপা জলপথ টাৰ্মিনেল আৰু প্ৰধান ৰেলপথৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰিব পৰা যাব। এই প্ৰকল্পটোৰ দ্বাৰা প্ৰতি বছৰে ১৩ MMT পৰ্যন্ত সামগ্ৰী পৰিবহণৰ লগতে সামগ্ৰীসমূহৰ মজুতকৰণৰ বাবেও সুৰক্ষিত আৰু পৰ্যাপ্ত স্থানৰ ব্যৱস্থা কৰা হ'ব। এই প্ৰকল্প কাৰ্যকৰী হ'লে ২০ লাখৰো অধিক নিয়োগৰ সুযোগ সৃষ্টি হ'ব। ইয়াৰ দ্বাৰা অসম উত্তৰ-পূব ভাৰতৰ ব্যৱসায়িক কেন্দ্ৰৰূপে পৰিগণিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি নিৰ্মাণৰ শুভাৰম্ভ কৰা পাৰ্কৰ কাষতে এখন স্মাৰ্ট চিটি গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। তেওঁ কয় যে ৫,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ধুবুৰী-ফুলবাৰী দলঙৰ কাম অহা ২-৩ মাহৰ ভিতৰত আৰম্ভ হ'ব। তদুপৰি গুৱাহাটী যোগীঘোপা সংযোগী পথটো ৪ লেনযুক্ত কৰি তোলা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। তেওঁ লগতে মাল্টি মডেল লজিষ্টিক পাৰ্কৰ কাষতে ঔদ্যোগিক পাম স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনায়। যোগীঘোপাৰ প্ৰকল্পস্থলীত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি দিয়া ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই প্ৰকল্পই আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমক আত্মপ্ৰকাশ কৰাৰ সুযোগ দিছে। তেওঁ কয় যে বঙাইগাঁও শোধনাগাৰৰ ক্ষমতা ২.৫ MMTৰ পৰা ৫ MMTলৈ বৃদ্ধি কৰাৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি বাঁহ উৎপাদনৰ সৈতে জড়িত কৃষকসকলক সুবিধা প্ৰদান কৰাৰ বাবে ১৫০০ কোটি টকা ব্যয়েৰে নুমলীগড় শোধনাগাৰ চৌহদত এটা জৈৱিক ইন্ধন প্ৰকল্প নিৰ্মাণৰ
পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয় তেওঁ লগতে কয় যে অসমৰ সকলো অঞ্চলৰ সমবিকাশৰ বাবে চৰকাৰে লক্ষ্য স্থিৰ কৰিছে বৰাক উপত্যকাটো এনেধৰণৰ এটা মাল্টি মডেল লজিষ্টিক পাৰ্ক মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটক দৰ্শনাৰ্থীৰ বাবে কাইলৈৰ পৰা পুনৰ মুকলি কৰা হ'ব সম্পূৰ্ণ কোভিডৰ নীতি নিৰ্দেশনাৰ মাজেৰে ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ মুকলি কৰা হ'ব বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 5 অক্টোবৰতে উদ্যানখন মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও বানৰ বাবে এয়া সম্ভৱ হোৱা নাছিল কাইলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ পুনৰ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব কাইলৈৰ পৰা কহৰা আৰু বাগৰি সংমণ্ডলত জীপ সাফাৰী আৰম্ভ হ'ব যদিও কোভিডৰ নীতি নিৰ্দেশনা অনুসৰি জীপসমূহত 50% পৰ্যটককহে ভ্ৰমণৰ অনুমতি দিয়া হ'ব হাতী সাফাৰীৰ ক্ষেত্ৰতো অনুৰূপ নিয়ম কাৰ্যকৰী হ'ব যদিও নৱেম্বৰৰ পৰাহে হাতী সাফাৰী আৰম্ভ হ'ব পৰ্যটক আৰু দৰ্শনাৰ্থীসকলৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্মচাৰী জীপ চালক টুৰিষ্ট গাইড আৰু অন্য লোকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশৰ সময়ত শাৰীৰিক ব্যৱধানৰ নীতি নিয়ম মানি চলিব লাগিব উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ ইতিমধ্যে দেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ মুকলি কৰাৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰিছে ইফালে পহিলা নৱেম্বৰৰ পৰা পৰ্যটক তথা দৰ্শনাৰ্থীৰ বাবে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পও মুকলি কৰা হ'ব কোভিড-19ৰ নীতি নিৰ্দেশনা মানি দৰ্শনাৰ্থীসকলে উদ্যানখন পৰিদৰ্শন কৰিব পাৰিব বুলি মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল বিষয়াই জাননীযোগে প্ৰকাশ কৰিছে ইপিনে পহিলা ডিচেম্বৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব চিৰিয়াখানাৰ মাণ্ডলিক বন বিষয়াই জনোৱা মতে পুৱা 8 বজাৰ পৰা দিনৰ 11 বজালৈ আৰু দুপৰীয়া 1 বজাৰ পৰা বিয়লি 3 বজালৈ চিৰিয়াখানা মুকলি থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড-19ৰ বিৰুদ্ধে যুঁজত জয়ী হোৱাৰ বাবে অৱলম্বন কৰিবলগীয়া সঠিক আচৰণ সন্দৰ্ভত আৰম্ভ কৰা জন আন্দোলনৰ অংশ হিচাপে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ব্যাপক সজাগতা অভিযান অব্যাহত ৰাখিছে এই অভিযানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ জনপ্ৰিয় ব্যক্তিসকলে অংশ লৈ জনসাধাৰণক কৰোনাৰ বিৰুদ্ধে অৱলম্বন কৰিবলগীয়া সাৱধানতা সম্পৰ্কে অৱগত কৰি আহিছে অভিনেতা ৰাজীৱ ক্ৰয়ে ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনাই এইদৰে কয় নমস্কাৰ মই ৰাজীৱ ক্ৰ আমি সকলোৱে জানো যে এই মুহূৰ্তলৈকে বিশ্বৰ পৰা কৰোনা অৰ্থাৎ কোভিড-19ৰ বীজাণু শেষ হৈ যোৱা নাই নিৰ্মূল হোৱা নাই গতিকে আমি সাৱধান হৈ থাকিবই লাগিব আৰু চৰকাৰ আৰু স্বাস্থ্য বিভাগে ধৰি দিয়া কিছুমান আমি নীতি নিয়ম মানি চলিব লাগিব অৰ্থাৎ আমি বাহিৰলৈ গ'লে আমি মাস্ক পৰিধান কৰিবই লাগিব আমি হাত সঘনাই ধুব লাগিব এয়া চাবোনেৰে হওক বা চেনিটাইজাৰে হওক আমি হাত চাফা কৰিব লাগিব আৰু সামাজিক দূৰত্ব আমি বজাই ৰাখিব লাগিব একে সকলোকে কৈছোঁ সাৱধান হওক সুৰক্ষিত হওক ধন্যবাদ উল্লেখযোগ্য যে এই অভিযানৰ অধীনত স্বাস্থ্য বিধিসমূহ কঠোৰভাৱে মানি চলাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হৈছে এই সন্দৰ্ভত কণ্ঠশিল্পী মালবিকা বৰাই কয় নমস্কাৰ মই মালবিকা বৰা শাৰদীয় দুৰ্গা পূজা সমাগত যিহেতু এই বছৰ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো কৰোনা ভাইৰাছ দ্ৰুতগতিত বাঢ়িবলৈ লৈছে ই সঁচাকৈয়ে খুব চিন্তাৰ কাৰণ আৰু সেয়েহে আমাৰ চৰকাৰে কিছু নীতি নিয়ম বান্ধি দিছে নীতি নিয়মসমূহ হ'ল সামাজিক দূৰত্ব বজাই ৰখা মাস্ক পৰিধান কৰা আৰু নিয়মীয়াকৈ সঘনাই হাত চেনিটাইজ কৰা বা চাবোনেৰে ভাল কৰি থকা আৰু সেই ৰাজ্যলৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে চৰকাৰে দিয়া নীতি নিয়মখিনি ভালদৰে পালন কৰে তেতিয়াহে আমি এই কোভিড সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সক্ষম হ'ম ধন্যবাদ শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা যোৱা বছৰৰ 31 আগষ্টত যোৰহাট জিলাৰ টিয়ক চাহ বাগিচাত কৰ্মৰত ডাঃ দেৱেন দত্তৰ হত্যাৰ গোচৰত এজন অপৰাধীক মৃত্যুদণ্ড আৰু বাকী 24 জনক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে গোচৰটোত অভিযুক্ত সঞ্জয় ৰাজুৱাৰক প্ৰাণদণ্ড বিহাৰ লগতে আন 24 জনক 1000 টকা জৰিমনা অথবা সশ্ৰম কাৰাদণ্ডসহ যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবীন ফুকনে আজি এই ঐতিহাসিক ৰায় প্ৰদান কৰে উল্লেখযোগ্য যে এই ঘটনাত দোষী সাব্যস্ত 32 জন লোকৰ বিৰুদ্ধে মোকৰ্দমা চলি আছিল ইয়াৰে এজনৰ জেল হাজতত মৃত্যু হৈছিল আৰু আন 6 জনক যোৱা 12 অক্টোবৰত আদালতে দোষমুক্ত বুলি ঘোষণা কৰিছিল অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ডক্টৰ শিৱপ্ৰসাদৰ নেতৃত্বত এই গোচৰটো তদন্ত 21 দিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হৈছিল আৰু যোৱা 21 ছেপ্টেম্বৰত এই গোচৰ সম্পৰ্কীয় 602 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছিল উল্লেখযোগ্য যে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই গোচৰটোত সাক্ষীৰ পৰিচয় গোপনে ৰখা দৃষ্টিভংগী গ্ৰহণ কৰা হয় বিগত 13 মাহে চলি থকা মোকৰ্দমাৰ শেষত এনেধৰণৰ ঐতিহাসিক ৰায় প্ৰদানৰ বাবে ডাঃ দেৱেন দত্তৰ পৰিয়ালে সন্তুষ্টি প্ৰকাশ কৰে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ অসম শাখায়ো এই ৰায়ক আদৰণি জনাইছে অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত শান্তি সম্প্ৰীতি পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ
শিলচৰত আজি এখন সংবাদমেলত সীমান্ত সুৰক্ষা বিভাগৰ আয়ুক্ত সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰশমনৰ বাবে উভয় ৰাজ্যৰ চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত কাম কৰি আছে। তেওঁ কয় যে অসম আৰু মিজোৰাম চৰকাৰে মুখ্যমন্ত্ৰী পৰ্যায়ত আৰু বিষয়া পৰ্যায়ত কেইবালানি বৈঠকত মিলিত হৈছে। কাইলৈ লাইলাপুৰত উভয় ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ বৈঠক হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে মিজোৰাম চৰকাৰক অসমৰ ভৌগোলিক অঞ্চলৰ পৰা মিজোৰামৰ নিৰাপত্তা বাহিনী আৰু তেওঁলোকৰ শিবিৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। শ্ৰী ত্ৰিপাঠীয়ে কয় যে সীমান্তৰ অসমৰ মাটিত আবদ্ধ হৈ থকা অত্যাৱশ্যকীয় সামগ্ৰী পৰিবাহী ট্ৰাকসমূহৰ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজা উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অৱশ্যে কোভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ শাৰদীয় পূজাভাগ আড়ম্বৰ পৰিহাৰ কৰি পৰম্পৰাগত ৰীতি নীতি আৰু ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি পালন কৰাৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰী নীতি নিৰ্দেশনাৰ বাবে এইবাৰ পূজা সমিতিসমূহে প্ৰদৰ্শনী মেলা সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচী বাতিল কৰিছে। ভক্ত দৰ্শনাৰ্থীৰ আহ যাহৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা অৱলম্বন কৰা হৈছে। এনে পৰিস্থিতিত ৰাইজৰ মাজত শাৰদীয় পূজাৰ উৎসাহ ম্লান পৰিছে যদিও শুভ দিনৰ কামনাৰে ভক্তসকলে দেৱীৰ আশীষ ল'বলৈ সম্পূৰ্ণ পবিত্ৰতা আৰু ৰীতি নীতি বজাই ৰাখি তথা কোভিডৰ নিৰ্দেশনা মানি পূজাভাগ সম্পন্ন কৰিব। শাৰদীয় দুৰ্গা পূজা উপলক্ষে এইবাৰ বজাৰসমূহতো গ্ৰাহকৰ উপস্থিতি সেৰেঙা হোৱা দেখা গৈছে। কোভিড-19ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা প্ৰশাসনেও ৰাইজক উৎসৱৰ সময়ছোৱাত অধিক সতৰ্ক হ'বলৈ আহ্বান জনাইছে। বিশেষকৈ ৬০ বছৰৰ ঊৰ্ধৰ ব্যক্তি আৰু শিশুসকলক লৈ জনসাধাৰণক অধিক সচেতন হ'বলৈ কোৱা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। অহা নৱেম্বৰ মাহত ৰাজ্যিক বিজেপিয়ে ৩,২০০খন সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। দলৰ গুৱাহাটীত থকা ৰাজ্যিক কাৰ্যালয়ত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতি সন্তোষজনকভাৱে আগবাঢ়িছে। জিলা আৰু মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলক প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে এই সাংগঠনিক সভাসমূহৰ আয়োজন কৰা হৈছে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে ইতিমধ্যে ৭টা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু ৩০ আৰু ৩১ অক্টোবৰত ধেমাজিত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাৰ অংশগ্ৰহণত বিজেপিয়ে সদায় গুৰুত্ব দি আহিছে বুলি উল্লেখ কৰি শ্ৰীদাসে কয় যে প্ৰতিটো মণ্ডলৰ পৰা ৩গৰাকীকৈ মুঠ ১,২০০গৰাকী মহিলা বক্তা নিৰ্বাচন কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে ৰাজনৈতিক ভাষণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। তেওঁ লগতে কয় যে বিধানসভা নিৰ্বাচনত ১২৬টা সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াব। মণিপুৰত অহা ৭ নৱেম্বৰত ৫টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিনা 10গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ৰাজ্যখনৰ ৱাংগৈ সমষ্টিৰ বাবে 3গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। সমষ্টিটোৰ পৰা ৰাজ্যখনৰ কৃষিমন্ত্ৰী অ'নাম লুখৈ সিঙে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে লিলং সমষ্টিৰ পৰা প্ৰাক্তন মন্ত্ৰী আব্দুল নাছিৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নগাঁও চহৰৰ পানীগাঁও শ্ৰীমন্ত শংকৰ মিছন পথৰ নিবাসী তথা বিশিষ্ট সাহিত্যিক ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ নগাঁও শাখাৰ অৱসৰপ্ৰাপ্ত মুখ্য পৰিচালক প্ৰবীৰ কুমাৰ ৰায়ৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ পঢ়ি দিছোঁ। উৎসৱৰ সময়ছোৱাত জনসাধাৰণক কোভিডৰ বিৰুদ্ধে অধিক সতৰ্ক হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান। কোভিড-19ৰ প্ৰতিষেধক নোলোৱালৈকে স্বাস্থ্যবিধিসমূহ পালনৰ ক্ষেত্ৰত শিথিল হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীৰ মত প্ৰকাশ। বঙাইগাঁৱত দেশৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক হাবৰ আধাৰশিলা স্থাপন কৰি যোগীঘোপাত এখন স্মাৰ্ট চিটি আৰু ঔদ্যোগিক পাম গঢ়ি তুলিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ অসম চৰকাৰৰ প্ৰতি আহ্বান। বৰাক উপত্যকাতো মাল্টি মডেল লজিষ্টিক পাৰ্ক মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু যোৰহাট জিলাৰ টিয়ক চাহ বাগিচাৰ চিকিৎসা বিষয়া ডাঃ দেৱেন দত্তৰ হত্যাৰ গোচৰত আদালতৰ এজন অপৰাধীক মৃত্যুদণ্ড আৰু ২৪জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও ২ গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। এয়া আকাশ